ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু যি কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ যি তিনিটা যেহেতু আজি পৰীক্ষা ফলাফল ঘোষণা কৰা হ'ল ইয়াৰ মাজতে এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বৰপেটা ৰোডৰ যি এখন ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ধ্ৰুৱজ্যোতি বৰ্মনে আৰু এক কথাত ক'বলৈ গ'লে ধ্ৰুৱজ্যোতি বৰ্মন এটি যি পানী ইণ্ডাষ্ট্ৰিত কাম কৰি তেখেতে পঢ়া শুনা কৰিছিল আৰু আজি যিহেতু পৰীক্ষাৰ ঘোষণা কৰা হ'ল ফলাফল আৰু সেই ফলাফলত ইতিমধ্যে তেওঁ যি বাণিজ্য শাখাৰ পৰা তেওঁ 82% নম্বৰেৰে আৰু 5টা বিষয়ত লেটাৰ মাৰ্কসহ তেওঁ যি পৰীক্ষাত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আমি তেওঁৰ সৈতে পোনে পোনে জানিম কেনেকুৱা আজিৰ অনুভৱ খুবেই ভাল আনন্দিত আশা কৰা ধৰণে ফলাফল লাভ কৰিছে হয় কিমান শতাংশ মাৰ্ক বা কেইটা বিষয়ত লেটাৰ কিমান জানিব বিচাৰিম 4 সাবজেক্ট ধৰি 5টা বিষয়ত ইংৰাজীটো কম হৈছে অলপ 5টা বিষয়ত লেটাৰ মাৰ্ক পাইছা টোটেল মাৰ্ক কিমান 413 পাইছা হয় কি ক'বা পঢ়াৰ মাজতে এনেদৰে কাম কৰি পঢ়া খৰচ উলিয়াইছা বা ঘৰতো সহায় কৰিছা এই ক্ষেত্ৰত কি পৰিয়ালৰ বা দেউতাই কি কৰে কেনেধৰণে ঘৰখন চলাইছিল দেউতাই খেতি কৰে আৰু মোৰ এজন দাদা আছে দাদাই শ্বৰুমত কাম কৰে গেৰেজ হয় মেকানিক সেই তেনেকৈ দুখীয়া ঘৰৰ বুলি ক'ব লাগিব হয় হয় কিমান দিন ধৰি কাম কৰি আছা বা কেনেদৰে পঢ়া শুনাৰ ক্ষেত্ৰত কৰি আছোঁ ফাৰ্ষ্ট ইয়াৰটো শেষ হোৱাৰ লগে লগে তোমাৰ মেট্ৰিকৰ ফলাফল কেনেকুৱা আছিল মেট্ৰিকত খুব ভাল নাছিল 43% হৈছে 3rd ডিভিজন বাই পাছ কৰিছিলোঁ তাৰপিছত হায়াৰ ছেকেণ্ডেৰী দিলা আছে পঢ়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে সহায় পাইছা বা কাৰ পৰা সহায় পাইছিলা পঢ়াৰ ক্ষেত্ৰত অসম ব্ৰিলিয়েণ্টৰ কৰ্মৰত ছাৰ সৌৰভজ্যোতি দাস আৰু চন্দ্ৰমা দাস তেখেতলোকে মোক বহুতভাৱে সহায় কৰিছিল শিক্ষাৰ ক্ষেত্ৰত বহুত সহায় কৰিছিল তোমাৰ যিহেতু মেট্ৰিকত তোমাৰ ফলাফল কেনেকুৱা আছিল মেট্ৰিকত ইমান বেছি ভাল নাছিল 3rd ডিভিজন পাই পাছ কৰিছিলোঁ 43% প্ৰথম তুমি মেট্ৰিক দিছিলা জানিব পাৰিছোঁ যে তুমি মেট্ৰিকত খুব বেয়া ফলাফল কৰিছিলা বা ফেইল কৰিছিলা তাৰপিছত কেনেদৰে পঢ়াৰ প্ৰতি ধাউতি আহিল বা কেনেদৰে কষ্ট কৰিছিলা সকলোৱে কয় ভাল কৰি পঢ়িব আৰু মনতে এটা ধাউতি আহিল সকলোৱে পাছ কৰিছে লগ বন্ধু সকলোৱে পাছ কৰিছিল মই অকলে ফেইল কৰিছিলোঁ সেইবাবে পঢ়াত আৰু ধাউতি আহিছিল হয় হয় তেনেদৰে আজি 82% নম্বৰ পাই তুমি পাছ কৰিবলৈ সক্ষম হ'লা 1st ডিভিজন হয় কি ক'বা আৰু আগন্তুক দিনত তোমাৰ কেনেকুৱা পঢ়াৰ প্ৰতি ইচ্ছা বা কি যিমানলৈকে পাৰিম পঢ়ি যাম লক্ষ্য কি আছে তোমাৰ লক্ষ্য আছে ভৱিষ্যতে কি হোৱাৰ মন বা কেনেকুৱা ধৰণে আগবাঢ়িবা ভৱিষ্যতে প্ৰথমতে বিকমটো শেষ কৰিলোঁ তাৰপিছত চৰকাৰী বিষয়ত প্ৰশাসনিক বিষয়ত সেই পৰীক্ষা দিবলৈ নিজক চেষ্টা কৰিম হয় আচলতে এনেদৰে আচলতে যি বিফলতাৰ পিছতে সফলতাৰ মুখ দেখিবলৈ পোৱা যায় বুলি এক কথা ক'ব লাগিব আৰু এখন ব্যক্তিগত বিদ্যালয় যি বৰপেটা ৰোডৰ আগশাৰী এখন কনিষ্ঠ মহাবিদ্যালয় সেই মহাবিদ্যালয়ৰ পৰা যি অসম ব্ৰিলিয়েণ্ট একাডেমি সেই অসম ব্ৰিলিয়েণ্ট একাডেমিৰ পৰা তেখেতে এইবাৰ প্ৰথম বিভাগত 82% নম্বৰেৰে 5টা বিষয়ৰ লেটাৰসহ তেওঁ উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰিছে আৰু এই বিষয়ক লৈ বৰ্তমান এক বিদ্যালয় কৰ্তৃপক্ষৰ লগতে যি স্থানীয় ৰাইজ আছে তথা বৰপেটা ৰোডবাসী ৰাইজ গৌৰৱান্বিত হৈছে আৰু কেমেৰা পাৰ্চনৰ সতীৰ্থই দেখুৱাব এইখন আচলতে যি বিশুদ্ধ খোৱা পানীৰ প্ৰতিষ্ঠানত তেওঁ কাম কৰিছিল কামৰ মাজতে যি পঢ়া শুনাৰ যি ক্ষেত্ৰত তেওঁ যি ফলাফল দেখুৱালে সেই ফলাফলৰ আচলতে স্থানীয় গাঁওবাসী তথা ৰাইজে এই ইতিমধ্যে তেওঁক প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে তেওঁ আৰু এক কথাত ক'বলৈ গ'লে যে ক'ব লাগিব যে আচলতে যি তেওঁৰ দেউতাক আচলতে এজন কৃষক আৰু এটা দৰিদ্ৰ পৰিয়ালৰ তেখেতে যি দৰিদ্ৰ পৰিয়ালৰ পৰা যি পঢ়া শুনা কৰি তেখেতে আজি সফলতা অৰ্জন কৰিছে আৰু তেখেতৰ এই সফলতাত গৌৰৱান্বিত হৈছে গাঁওবাসী মহাবিদ্যালয় কৰ্তৃপক্ষ তথা যি স্থানীয় ৰাইজে ইতিমধ্যে তেওঁক অশেষ আশীৰ্বাদ দিয়া পৰিলক্ষিত হৈছে